Hello everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি পঢ়িম ক্লাছ 12 বায়োলজিৰ চেপ্টাৰ 9 খাদ্য উৎপাদন উন্নতিকৰণ কৌশলসমূহ। আজি হৈছে আমাৰ চেপ্টাৰৰ লাষ্ট টপিক কলাকৰ্ষণ টিস্যু কালচাৰ। কলাকৰ্ষণ বা টিস্যু কালচাৰ মানে হৈছে যে য'ত উদ্ভিদসমূহক এটা বীজাণুমুক্ত ঠাইত অত্যাধিক পুষ্টিযুক্ত ঠাইত উদ্ভিদসমূহৰ বৃদ্ধি আৰু বিকাশ কৰোৱা হয়, তাকে কলাকৰ্ষণ বুলি কোৱা হয়। বীজাণুমুক্ত মানে সেইটো যথেষ্ট পৰিমাণে পৰিষ্কাৰ ঠাই হ'ব লাগিব, তাতে কোনো ধৰণৰ জাৰ্ম থাকিব নোৱাৰিব আৰু তাতে কি থাকিব লাগিব, যিমান পুষ্টিৰ প্ৰয়োজন হয় উদ্ভিদ এটাক সেই গোটেইখিনি পুষ্টি থাকিব লাগিব। তাকে কি বুলি কোৱা হয়, কলাকৰ্ষণ বুলি কোৱা হয়। চ' কলাকৰ্ষণত কি কৰা হয়, উদ্ভিদসমূহক উদ্ভিদসমূহক সৃষ্টি কৰা হয়, পৰীক্ষাগাৰত উদ্ভিদসমূহৰ বৃদ্ধি কৰোৱা হয় আৰু পৰীক্ষাগাৰত উদ্ভিদসমূহক এটা কোষৰ পৰা বা উদ্ভিদৰ যিকোনো এটা অংশৰ পৰা ইয়াক বৃদ্ধি কৰিব পৰা যায়। এটা ছিংগেল চেল, এটা ছিংগেল কোষৰ পৰাও এটা সম্পূৰ্ণ উদ্ভিদ সৃষ্টি কৰিব পৰা যায় কলাকৰ্ষণৰ জৰিয়তে। আৰু যিহেতু ইহঁতক পৰীক্ষাগাৰত সৃষ্টি কৰা হয়, সেইকাৰণে ইহঁতে যিবোৰ পৰিৱেশৰ কাৰক আছে, যেনেকুৱা ৰ'দ, বৰষুণ, বতাহ, বায়ু, এইবোৰৰ পৰা সম্পূৰ্ণৰূপে স্বাধীন হয়, সম্পূৰ্ণৰূপে ইণ্ডিপেণ্ডেণ্ট হয়। এইবোৰৰ কোনো প্ৰভাৱ এই উদ্ভিদবোৰত নপৰে। আনকি যিবোৰ মাটিৰ গুণাগুণৰ প্ৰয়োজন হয় সাধাৰণতে উদ্ভিদ এটা গজাৰ কাৰণে, সেই মাটিৰ গুণাগুণৰো ইয়াতে কোনো ধৰণৰ ভেলু নাথাকে। বুজি পাইছানে? জাষ্ট ইয়াতে দুটা বস্তুৰ প্ৰয়োজন হয়, জাৰ্ম ফ্ৰী হ'ব লাগিব, পৰিষ্কাৰ হ'ব লাগিব আৰু উপযুক্ত পৰিমাণে নিউট্ৰিশ্যন উদ্ভিদজোপাই পাব লাগিব। আৰু এইটো পদ্ধতিৰ সহায়ত লেবত একেৰাহে 1000 প্লান্টছ একে সময়তে সৃষ্টি কৰিব পৰা যায়। যিহেতু এটা কোষ বা এটা কলাৰ পৰা সৃষ্টি কৰিব পৰা যায়, গতিকে 1000 গছ, 1000 উদ্ভিদ অতি কম সময়ৰ ভিতৰতে একে সময়তে সৃষ্টি কৰিব পৰা যায়। চ' কলাকৰ্ষণৰ জৰিয়তে কি কৰিব পৰা যায়, কম সময়ৰ ভিতৰত শ্বৰ্ট টাইম পিৰিয়ডত আমি বহুত গছ, বহুত উদ্ভিদ পাব পাৰোঁ। চ' উদ্ভিদ প্ৰজননত পৰম্পৰাগত কৌশলৰ প্ৰয়োগে কালক্ৰমত শস্যৰ বৰ্ধিত চাহিদাৰ সৈতে তাল মিলাই চলিব নোৱাৰা হৈ উঠিল। চ' ইয়াৰ আগতে আমি যিমানবোৰ উদ্ভিদৰ সৃষ্টি কৰাৰ, উদ্ভিদৰ উৎপাদন বৃদ্ধি কৰাৰ যিমান পদ্ধতি চালোঁ, সেই পদ্ধতিসমূহ পৰ্যাপ্ত নাছিলে এই বৰ্ধিত জনসংখ্যাৰ খাদ্যৰ চাহিদা পূৰণ কৰাৰ কাৰণে। সেয়েহে শস্যৰ উৎকৰ্ষ সাধনৰ বাবে আন এক অধিক ফলপ্ৰসূ পদ্ধতি কলাকৰ্ষণে বিকাশ লাভ কৰিলে, যিটো কলাকৰ্ষণৰ সহায়ত কম সময়ৰ ভিতৰতে বহুত উদ্ভিদ সৃষ্টি কৰিব পৰা যায়। কলাকৰ্ষণ বুলিলে আমি কি বুজোঁ? 1950 চন মানত বিজ্ঞানীসকলে জানিব পাৰিছিল যে উদ্ভিদৰ কোনো এটা ক্ষুদ্ৰ অংশৰ পৰা বিচ্ছিন্ন উদ্ভিদাংশ, যাক এক্সপ্লাণ্ট বুলি কোৱা হয়, এটা গোটেই উদ্ভিদৰ পুনৰ সৃষ্টি সম্ভৱ। তাৰমানে কি যে যদি উদ্ভিদৰ কোনো এটা অংশ উদ্ভিদৰ পৰা নিজে নিজে বিচ্ছিন্ন হৈ গৈছে, ছিঙি গৈছে, সেইটো অংশৰ পৰাও এটা নতুন উদ্ভিদ সৃষ্টি কৰিব পৰা যায়। উদ্ভিদৰ এটা সৰু অংশৰ পৰা এটা সম্পূৰ্ণ একেধৰণৰ উদ্ভিদ সৃষ্টি কৰিব পৰা যায়। অৰ্থাৎ উদ্ভিদৰ যিকোনো ক্ষুদ্ৰ অংশ বিশেষ বিচ্ছিন্ন কৰি আনি পৰীক্ষানলীৰ ভিতৰত নিৰ্দিষ্ট পোষক দ্ৰব্য মাধ্যমত সংক্ৰমণ ৰহিত পৰিৱেশত বৃদ্ধি হ'বলৈ দিয়া হয়। চ' এই ক্ষেত্ৰত কি কৰা হয় যে টেষ্ট টিউব এটা লোৱা হয়। আমি সকলোৱে জানো কাছৰ যে টেষ্ট টিউব থাকে, টেষ্ট টিউব এটা লোৱা হয়। সেইটো টেষ্ট টিউবত কি কৰা হয়, যিবোৰ এক্সপ্লাণ্ট থাকে, তাৰমানে উদ্ভিদৰ যিবোৰ ক্ষুদ্ৰ অংশ থাকে, সেই ক্ষুদ্ৰ অংশসমূহ টেষ্ট টিউবত দিয়া হয়। টেষ্ট টিউবত আৰু কি দিয়া হয়, পোষক দ্ৰব্য নিউট্ৰিশ্যন, কি নিউট্ৰিশ্যন দিয়া হয় আমি আগত পাম। চ' সেই নিউট্ৰিশ্যনসমূহ ইয়াতে দিয়া হয় আৰু টেষ্ট টিউবটো সম্পূৰ্ণৰূপে সংক্ৰমণ ৰহিত, ষ্টেৰাইল হ'ব লাগিব। তাতে কোনো ধৰণৰ জাৰ্ম, কোনো ধৰণৰ বেয়া বস্তু থাকিব নোৱাৰিব, সম্পূৰ্ণৰূপে পৰিষ্কাৰ হ'ব লাগিব। তেনেদৰে টেষ্ট টিউবৰ ভিতৰত কি কৰা হয়, উদ্ভিদসমূহক বৃদ্ধি কৰা হয়।
সো কোনো কোষ বা বিচ্ছিন্ন উদ্ভিদাংশৰ পৰা সমগ্ৰ উদ্ভিদ পুনৰ সৃষ্টি কৰিব পৰা প্ৰক্ৰিয়াটোক টটেপটেন্সি বা পূৰ্ণ সৃষ্টি ক্ষমতা বুলি কোৱা হয়। এইটো কুৱেশ্যন আহি থাকে। সো টটেপটেন্সি মানে হৈছে কি যে উদ্ভিদৰ কোনো এটা কোষ কলা বা যিকোনো অংশৰ পৰা যদি আমি এটা নতুন উদ্ভিদ নতুনকৈ সৃষ্টি কৰিব পাৰোঁ তাক পুনৰ সৃষ্টি ক্ষমতা বা টটেপটেন্সি বুলি কোৱা হয়। সো টটেপটেন্সি মানে হৈছে কি যে এইটো এটা কেপাচিটি যাৰ সহায়ত আমি উদ্ভিদৰ এটা অংশৰ পৰা নতুন উদ্ভিদ সৃষ্টি কৰিব পাৰোঁ। ৰাইট, ইয়াতে কি কৰা হয়, সাপোজ এজোপা উদ্ভিদ আছে, সেইজোপা উদ্ভিদৰ বহুত পাৰ্ট থাকিব পাৰে হয়নে। সেই এজোপা উদ্ভিদৰ পৰা এনেকুৱা বহুত সৰু সৰু অংশ লৈ পেলাই আমি নিউট্ৰিশ্যন মাধ্যমত, আমি পোষক দ্ৰব্যৰ মাধ্যমত এনেকুৱা বহুত উদ্ভিদ সৃষ্টি কৰিব পাৰোঁ। এতিয়া কুৱেশ্যন হ'ল যে আমাক পোষক দ্ৰব্য কি লাগিব। সো পোষক দ্ৰব্যৰ ভিতৰত আছে শৰ্কৰা, অজৈব লৱণ, খাদ্য প্ৰাণ, এমিনো এচিড, তাৰপিছত বৃদ্ধি নিয়ন্ত্ৰক, উদ্ভিদৰ বৃদ্ধি নিয়ন্ত্ৰণ কৰা হৰমন, অক্সিন, চাইটোকাইনিন, এইবোৰৰ উপস্থিতি থাকিব লাগিব। এই পদ্ধতি প্ৰয়োগৰ জৰিয়তে অতি কম সময়ৰ ভিতৰতে আমি বহুত উদ্ভিদ প্ৰবৰ্ধন কৰিব পাৰোঁ। বুজি পাইছানে? কম সময়ৰ ভিতৰতে আমি উদ্ভিদ বহুত সৃষ্টি কৰিব পাৰোঁ। এজোপা উদ্ভিদৰ সৰু সৰু অংশ লৈ আমি বহুত উদ্ভিদ সৃষ্টি কৰিব পাৰোঁ। এনেদৰে কলাকৰ্ষণৰ জৰিয়তে হাজাৰ বিজাৰ উদ্ভিদ সৃষ্টি কৰিব পৰা পদ্ধতিক সূক্ষ্ম প্ৰবৰ্ধন বা মাইক্ৰ প্ৰপাগেশ্যন বুলি কোৱা হয়। সূক্ষ্ম মানে কি, সৰু হয়নে, আৰু প্ৰবৰ্ধন মানে কি, বৃদ্ধি কৰা, ইনক্ৰিজ কৰা। তাৰমানে সৰু এটা অংশৰ পৰা উদ্ভিদৰ সংখ্যা বৃদ্ধি কৰা, সূক্ষ্ম প্ৰবৰ্ধন। আৰু এই পদ্ধতিৰ সহায়ত কি কৰা যায়, যিটো আমাৰ অৰিজিনেল প্লান্ট থাকে সেই অৰিজিনেল প্লান্টটোৰ দৰে, অৰিজিনেল উদ্ভিদটোৰ দৰে আমি বহুত উদ্ভিদ একেলগে পাব পাৰোঁ। সো যিবোৰ নতুন উদ্ভিদৰ সৃষ্টি হয়, প্ৰতিজোপা উদ্ভিদ মূল উদ্ভিদৰ সৈতে হুবহু জিনীয়ভাৱে একে হয়, অৰ্থাৎ কায়িক কৃতক। ইহঁতক কোৱা হয় সমাক্লন, কায়িক কৃতক বুলি কোৱা হয়। কাৰণ ইহঁত আমি যিটো অৰিজিনেল উদ্ভিদ লৈছিলোঁ, যিটো আমাৰ মূল উদ্ভিদ আছিল, সেই মূল উদ্ভিদৰ সৈতে ই একেবাৰে একে হয়, ইহঁতৰ জিনীয় পদাৰ্থসমূহ একে হয়। এই পদ্ধতিৰে বহু প্ৰয়োজনীয় খাদ্য উদ্ভিদ যেনেকুৱা বিলাহী, কল, আপেল আদি ব্যৱসায়িক ভিত্তিত উৎপাদন কৰিব পৰা হৈছে। সো কায়িক কৃতক পদ্ধতিত আমি কি কৰিব পাৰোঁ, এটা ভাল উৎপাদনক্ষম এটা নিৰোগী উদ্ভিদ লৈ পেলাই, আমি ৰোগী উদ্ভিদৰ পৰাও, আমি ইয়াৰ পিছত পাম, ৰোগী উদ্ভিদৰ পৰাও আমি পুনৰ এটা নিৰোগী উদ্ভিদ সৃষ্টি কৰিব পাৰোঁ। সো এটা ভাল উৎপাদনক্ষম উদ্ভিদ লৈ পেলাই আমি তাৰ পৰা বহুত উদ্ভিদ এনেকুৱা সৃষ্টি কৰি উৎপাদন ক্ষমতা বৃদ্ধি কৰি বাণিজ্যিকভাৱে আমি এনেকুৱা উদ্ভিদ লগাব পাৰোঁ, এনেকুৱা উদ্ভিদৰ খেতি কৰিব পাৰোঁ। সো এইটো পদ্ধতিৰ এটা ভাল এডভান্টেজ হৈছে কি, এই পদ্ধতিৰ সহায়ত এক লাগতিয়াল প্ৰয়োগ হৈছে কোনো ৰোগ আক্ৰান্ত উদ্ভিদৰ পৰা নিৰোগী উদ্ভিদৰ পুনৰুদ্ধাৰ। কোনো উদ্ভিদ ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হ'লে ইয়াৰ ভাজক কলাসমূহ, অগ্ৰস্ত আৰু কক্ষীয় ভাজক কলা ৰোগমুক্ত হৈ থাকে। তোমালোকে ফাৰ্ষ্ট ইয়াৰতে ভাজক কলাসমূহৰ বিষয়ে পঢ়িছিলা। যদি এটা উদ্ভিদ সম্পূৰ্ণৰূপে ৰোগীয় হয় কিন্তু সেইটো উদ্ভিদৰ কিছুমান কলা, অগ্ৰস্ত আৰু ভাজক কলা যিবোৰ থাকে, ভাজক কলাৰ ভিতৰত ভাগ আছে অগ্ৰস্ত আৰু কক্ষীয় ভাজক কলা, সেইসমূহত ৰোগ নাথাকে। সো আমি যিহেতু কলাকৰ্ষণ পদ্ধতিত এটা কোষ বা এটা কলাৰ পৰাই উদ্ভিদৰ সৃষ্টি কৰিব পাৰোঁ, গতিকে আমাৰ কাৰণে এটা ভাজক কলা, অগ্ৰস্ত বা কক্ষীয় কলা কি হয়, যথেষ্ট হয় উদ্ভিদ এটা সৃষ্টি কৰাৰ কাৰণে। গতিকে ৰোগী উদ্ভিদ এটাৰ পৰাও যদি আমি ভাজক কলাসমূহ যদি সংগ্ৰহ কৰি পেলাই তাৰ পৰা যদি নতুন উদ্ভিদৰ সৃষ্টি কৰোঁ, সেই নতুন উদ্ভিদসমূহ সম্পূৰ্ণৰূপে নিৰোগী হয়। আৰু তেনে ভাজক কলা বিচ্ছিন্ন কৰি আনি গৱেষণাগাৰত বৃদ্ধি হ'বলৈ দি নিৰোগী উদ্ভিদ লাভ কৰিব পাৰি। বিজ্ঞানীসকলে কল, কুঁহিয়াৰ, আলু আদি শস্যৰ ভাজক কলা কৰ্ষণত যথেষ্ট সফলতা অৰ্জন কৰিছে। সো কলৰ, কুঁহিয়াৰ, আলু এইবোৰৰ ক্ষেত্ৰত যদি গছটো ৰোগ লাগি যায়, তাৰ পিছতো আমি তাৰ পৰা
ভাজক কলাসমূহ লৈ পেলাই নতুন নতুন উদ্ভিদৰ সৃষ্টি কৰিব পাৰোঁ। বিজ্ঞানীসকলে উদ্ভিদৰ এটা মাত্ৰ কোষীয় পৃথকীকৰণত সফলতা লাভ কৰিছে আৰু এনে কোষৰ কোষবেৰ বিলোপ কৰি নগ্ন জীৱ প্ৰৰক পৃথক কৰি উলিয়াব পাৰিছে। কাংক্ষিত গুণ সমৃদ্ধ দুটা ভিন ভিন প্ৰকাৰৰ উদ্ভিদৰ পৃথকীকৰণ জীৱ প্ৰৰক একেলগ কৰি সংকৰ জীৱ প্ৰৰক পাব পাৰি আৰু ইয়াৰ পৰা এবিধ নতুন উদ্ভিদ সৃষ্টি কৰিব পৰা যায়। এই ক্ষেত্ৰত কি কৰা হয় যে আমি যদি বিচাৰোঁ দুটা বেলেগ বেলেগ উদ্ভিদৰ পৰা ইহঁতৰ যিবোৰ জীৱ প্ৰৰক থাকে, যিবোৰ ইহঁতৰ জিনীয় পদাৰ্থ থাকে, যিবোৰ আমাৰ বাঞ্ছনীয় হয়, সেইবোৰ আমি লৈ পেলাই এটা নতুন সংকৰ জীৱ, এটা হাইব্ৰিড জীৱ আমি সৃষ্টি কৰিব পাৰোঁ। এনে জীৱক সংকৰক কায়িক সংকৰ আৰু প্ৰক্ৰিয়াটোক কায়িক সংকৰণ বুলি কোৱা হয়। এনে কৰি যি উদ্ভিদ সৃষ্টি কৰা হয় সেইটো উদ্ভিদক কায়িক সংকৰ বুলি কোৱা হয় আৰু যিটো প্ৰক্ৰিয়াটোক কায়িক সংকৰণ বুলি কোৱা হয়। বিলাহী আৰু আলুৰ জীৱ প্ৰৰকৰ মিলন ঘটাই এক অভিনৱ সংকৰ উদ্ভাৱন কৰা হৈছে আৰু দুয়োবিধ উদ্ভিদৰে চৰিত্ৰ বহন কৰিছে। আলু আৰু বিলাহী দুটাৰ পৰা কি কৰা হৈছে, কিছুমান ভাল গুণ মিলাই পেলাই দুটা ফলৰ পৰা এটা ফল সৃষ্টি কৰা হৈছে আৰু প্ৰকৃততে এনেও কৰা হৈছে আৰু পমেট নামৰ এক সংকৰ উদ্ভৱ হৈছিল। কিন্তু দুৰ্ভাগ্যৰ বিষয় যে অভিনৱ উদ্ভিদত সকলোবোৰ কাংক্ষিত গুণৰ সমাহাৰ নঘটিল আৰু ইয়াক ব্যৱসায়িকভাৱে প্ৰয়োগ কৰিব পৰা সম্ভৱ হৈ নুঠিল। যদিও এনেকুৱা এটা উদ্ভিদ সৃষ্টি কৰা হৈছিল য'ত কি আছিল যে বিলাহী আৰু আলু দুয়োটাৰে গুণ থাকিব, কিন্তু সেইটো বস্তু সম্পূৰ্ণৰূপে ছাকচেছ হোৱা নাই এতিয়ালৈকে। যেতিয়া ছাকচেছ হৈ উঠিব সেইটো হয়তো আমি দেখিবলৈ পাৰিম। গতিকে এইটো এতিয়ালৈকে ব্যৱসায়িকভাৱে প্ৰয়োগ কৰিব পৰা যোৱা নাই। এইটো হ'ল অল এবাউট টিস্যু কালচাৰ কলাকৰ্ষণ। ইয়াত আমাৰ চেপ্টাৰ সমাপ্ত হ'ল। ইয়াতে অকণমান সাৰাংশ আছে, অকণমানেই আছে, সেইটোৰ কাৰণে আৰু বেলেগ এটা ভিডিঅ' নবনাওঁ। সাৰাংশটো আমি চাই লওঁ। সাৰাংশত কি কৈছে, উদ্ভিদ প্ৰজনন প্ৰক্ৰিয়া ৰোগ জীৱাণু প্ৰতিৰোধক্ষম আৰু অনিষ্টকাৰী কীট প্ৰতিৰোধ নতুন প্ৰকাৰ উদ্ভাৱনত ব্যৱহাৰ হয় আৰু ইয়াৰ ফলত উদ্ভিদৰ উৎপাদন বৃদ্ধি পায়। খাদ্য শস্যত প্ৰটিনৰ পৰিমাণ বঢ়াবৰ বাবেও এই পদ্ধতি প্ৰয়োগ কৰা হয়। উদ্ভিদ প্ৰজনন যিটো প্ৰক্ৰিয়া হয় সেইটো প্ৰক্ৰিয়াৰ দ্বাৰা আমি অধিক উৎপাদনক্ষম, ৰোগ প্ৰতিৰোধী, পতংগ প্ৰতিৰোধী ইত্যাদি প্ৰতিৰোধ হোৱা আমি উদ্ভিদ সৃষ্টি কৰিব পাৰোঁ, যাৰ ফলত আমি উৎপাদন বেছিকৈ পাব পাৰোঁ আৰু আমাৰ খাদ্যৰ যি চাহিদা সেয়া আমি পূৰণ কৰিব পাৰোঁ। ভাৰতৰ ভিন ভিন শস্যৰ কেইবাটাও নতুন বিকাশ ঘটিছে আৰু আটাইবোৰ কাৰ্যকলাপে খাদ্যৰ উৎপাদন বৃদ্ধিৰ সহায়ক হৈ উঠিছে। কলাকৰ্ষণ আৰু কায়িক সংকৰ কৌশলৰ জৰিয়তে গৱেষণাগাৰত নতুন নতুন উদ্ভিদৰ সৃষ্টি হৈছে। আমাৰ ভাৰতবৰ্ষত যেনেকুৱা আমি চেপ্টাৰৰ আৰম্ভণিতে চাইছিলোঁ ধানৰ, ঘেঁহুৰ, কুঁহিয়াৰৰ বিভিন্ন ধৰণৰ প্ৰজাতি সৃষ্টি কৰা হৈছে, যাৰ পৰা বহুত উৎপাদন পোৱা হৈছে আৰু আটাইতকৈ ছাকচেছফুল হৈছে কলাকৰ্ষণ, তাৰপিছত কায়িক সংকৰণ। কলাকৰ্ষণত এটা সৰু সময়ৰ ভিতৰতে বহুত উদ্ভিদ সৃষ্টি কৰিব পৰা যায়। কায়িক সংকৰণত দুটা জীৱৰ ভাল গুণ লৈ পেলাই এটা সংকৰ জীৱ সৃষ্টি কৰা হয়। এইবোৰৰ জৰিয়তে যি খাদ্যৰ চাহিদা সেয়া পূৰণ কৰিবলৈ চেষ্টা কৰা হৈছে। নেক্সট ভিডিঅ'ৰ পৰা আমি কুৱেশ্যন এনচাৰসমূহ চাম। ভিডিঅ' কেনেকুৱা পালা জনাবা, ভাল লাগিলে লাইক কৰিবা, বন্ধু বান্ধৱৰ সৈতে ভিডিঅ' শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।